যে কোনো শুভ কাজের আগে কেন ভগবান গণেশের নাম নেওয়া হয় জানেন? কারণ শাস্ত্রে তাকে বলা হয়েছে বিঘ্নহর্তা, অর্থাৎ জীবনের সকল বাধা দূরকারী দেবতা। বারবার কাজ আটকে যাচ্ছে, পরীক্ষায় ব্যর্থ হচ্ছেন, চাকরি বা ব্যবসায় সফলতা মিলছে না, তাহলে আজ ভক্তি ভরে শুনুন এই শক্তিশালী সংকটনাশক গণেশ স্তোত্র। বিশ্বাস করা হয় নিয়মিত এই স্তোত্র শ্রবণ করলে জীবনের বাধা, দুঃখ, ভয় ও অশান্তি ধীরে ধীরে দূর হতে শুরু করে। যারা পড়াশোনায় পিছিয়ে আছেন তাদের মনোযোগ ও স্মৃতিশক্তি বৃদ্ধি পেতে পারে। যারা চাকরি, পরীক্ষা বা কর্মজীবনে বারবার ব্যর্থ হচ্ছেন তারাও এই স্তোত্র ভক্তি ভরে সম্পূর্ণ শ্রবণ করুন। অনেক ভক্তের বিশ্বাস এই মন্ত্র ঘরের নেতিবাচক শক্তি দূর করে এবং জীবনে শুভ শক্তির প্রবাহ বাড়ায়। অর্থনৈতিক কষ্ট, মানসিক চাপ ও আটকে থাকা কাজ থেকেও মুক্তির আশায় বহু মানুষ প্রতিদিন গণেশের নাম স্মরণ করেন। তাই প্রতিদিন সকাল বা সন্ধ্যায় অন্তত 5 মিনিট ভক্তি ভরে এই স্তোত্র শুনুন। ভগবান গণেশের আশীর্বাদ আপনাদের ও আপনাদের পরিবারের উপর সর্বদা বজায় থাকুক। জয় শ্রী গণেশ। কমেন্টে অবশ্যই লিখুন গণপতি বাপ্পা মোরিয়া। শিরসা দেবং গৌরীপুত্রং বিনায়কম ভক্তবশং শরীনিতং আয়ুষ্মাকার্থ সিদ্ধয়ে প্রথমং বক্রতুঙ্গং চ একদন্তং দ্বিতীয়কম তৃতীয়ং কৃষ্ণপিঞ্জাক্ষং গজবক্ত্রং চতুর্থকম লম্বোদরং পঞ্চমং চ ষষ্ঠং বিকটয়েব চ সপ্তমং বিঘ্নরাজং চ ধূম্রবর্ণং তথা অষ্টমং নবমং ভালচন্দ্রং চ দশমং তু বিনায়কম একাদশং গণপতিং দ্বাদশং তু গজননম দ্বাদশৈতানি নামানি ত্রিসন্ধ্যাং জপঠির্নর ন চ বিঘ্নভয়ং তস্য সর্বসিদ্ধিকর পরম বিদ্যার্থী লভতে বিদ্যাং ধনার্থী লভতে ধনম পুত্র্যার্থী লভতে পুত্রার মুখ্যার্থী লভতে গতিম জপেত গণপতি স্তোত্রং ষড়ভির্মাসৈ ফলং লভেদ সংবৎসরেণু সিদ্ধিং চ লভতে নাত্র সংশয়ম অষ্টেভ্যো ব্রাহ্মণেভ্যশ্চ লিখিত সমর্পয়েদ তস্য বিদ্যা ভবেদ সর্বা গণেশস্য প্রসাদত। প্রণম্য শিরসা দেবং গৌরীপুত্রং বিনায়কম ভক্তবশং শরীনিতং আয়ুষ্মাকার্থ সিদ্ধয়ে প্রথমং বক্রতুঙ্গং চ একদন্তং দ্বিতীয়কম তৃতীয়ং কৃষ্ণপিঞ্জাক্ষং গজবক্ত্রং চতুর্থকম লম্বোদরং পঞ্চমং চ ষষ্ঠং বিকটয়েব চ সপ্তমং বিঘ্নরাজং চ ধূম্রবর্ণং তথা অষ্টমং নবমং ভালচন্দ্রং চ দশমং তু বিনায়কম একাদশং গণপতিং দ্বাদশং তু গজননম দ্বাদশৈতানি নামানি ত্রিসন্ধ্যাং জপঠির্নর ন চ বিঘ্নভয়ং তস্য সর্বসিদ্ধিকর পরম
विद्यार्थी लभते विद्यां धनार्थी लभते धनं पुत्र्यार्थी लभते पुत्रार्मख्यार्थी लभते गतिं जपेत गणपति स्तोत्रं षडभिर्मासै फलं लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशयम् अष्टेभ्यो ब्राह्मणेभ्यश्च लिखितज समर्पयेत् तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं भक्तवासं शरणितं आयुष्मकार्थसिद्धये प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं तृतीयं कृष्णपिञ्जाक्षं गजवक्त्रं चतुर्थकं लम्बोदरं पञ्चमं च षष्ठं विकटयेव च सप्तमं विघ्नराजं च धूम्रवर्णं तथा अष्टमं नवमं भालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननं द्वादशैतानि नामानि त्रिसन्धां जपठिन्नर न च विघ्नभयं तस्य सर्वसिद्धिकरपरं विद्यार्थी लभते विद्यां धनार्थी लभते धनं पुत्र्यार्थी लभते पुत्रार्मख्यार्थी लभते गतिं जपेत गणपति स्तोत्रं षडभिर्मासै फलं लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशयम् अष्टेभ्यो ब्राह्मणेभ्यश्च लिखितज समर्पयेत् तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं भक्तवासं शरणितं आयुष्मकार्थसिद्धये प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं तृतीयं कृष्णपिञ्जाक्षं गजवक्त्रं चतुर्थकं लम्बोदरं पञ्चमं च षष्ठं विकटयेव च सप्तमं विघ्नराजं च धूम्रवर्णं तथा अष्टमं नवमं भालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननं द्वादशैतानि नामानि त्रिसन्धां जपठिन्नर न च विघ्नभयं तस्य सर्वसिद्धिकरपरं विद्यार्थी लभते विद्यां धनार्थी लभते धनं पुत्र्यार्थी लभते पुत्रार्मख्यार्थी लभते गतिं जपेत गणपति स्तोत्रं षडभिर्मासै फलं लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशयम् अष्टेभ्यो ब्राह्मणेभ्यश्च लिखितज समर्पयेत् तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः।